নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ এতিয়ালৈকে। নাজানো ভৱিষ্যতে কি হয়, কাৰণ চাওক আপোনালোকৰ দৰে ময়ো এজন। গতিকে আপোনালোকৰ জীৱনত যেনেকৈ বিভিন্ন ধৰণৰ সাংসাৰিক হওক, আপোনাৰ ব্যৱসায়িক হওক, চাকৰি সংক্ৰান্তত যিবিলাক টেনশ্যন থাকে, মোৰো একেধৰণৰ টেনশ্যন থাকে। কিন্তু ৰাতিপুৱা সময়ত ভাবোঁ যে মই কি কৰি আছোঁ। তাৰপিছত যেতিয়া আপোনালোকৰ ভাল ভাল কমেণ্টবিলাক আহে, তেতিয়া মানে মনটো সাহ কৰি তুলি আকৌ আপোনালোকৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে মন যায়। আচলতে আজি ভিডিঅ'টো দিয়া আপোনালোকে ভিডিঅ'টো পোৱা অলপ দেৰি হ'ব চাগে, কাৰণ মই আচলতে আজি অকণমান এফালে গৈছিলোঁ, আহি পাওঁতে দেৰি হৈছে যদিও ভাবিছিলোঁ যে নবনাওঁ। তাৰপিছত যে মেছেজ আহিছে যে আজি ভিডিঅ' পোৱা নাই, ৰৈ আছোঁ। গতিকে লৰালিকে আপোনালোকৰ কাৰণে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ, নাজানো কি হয়। আৰু আচলতে আপোনালোকৰ সাহসহে মই ভিডিঅ'টো বনাব পাৰোঁ। আপোনালোকৰ সাহসত মই আছোঁ আৰু ঠিক তেনেধৰণে মোৰ কথাখিনি সাহসত আপোনালোকে মানে কয় আৰু যে আপোনালোকে মোৰ পৰা সাহস পায়। গতিকে আপোনালোক নহ'লে মই আচলতে নহওঁ, কিন্তু মই নহ'লেও চাগে কেতিয়াবা কোনোবাতো আপোনালোকৰ মাজলৈ আহিব এনেকুৱা যে আপোনালোকে সাহখিনি পাব। গতিকে যি কি নহওক, যিমান দিনলৈকে আছোঁ আপোনালোকৰ মাজত, আপোনালোকৰ কাৰণে কাম কৰি যাবলৈ মোৰ যিটো সাহ আপোনালোকে দি আছে, সঁচাকৈ খুবেই ভাল লাগে। আৰু আৰম্ভণিতে এটা খুব ধুনীয়া খবৰ দিওঁ যে মই যে এই ভিডিঅ'বিলাক বনাই আছোঁ, এই কথাখিনি যে আপোনালোকক কৈ আছোঁ, হনুমানজিৰে কথা বুলি ধৰক বা যি কথা বুলি আপোনালোক হওক, এই পজিটিভিটিৰ নিউজবিলাক যে আপোনালোকক দি আছোঁ, এই খবৰবিলাকে আচলতে মানুহক বহুত বেছি প্ৰফুল্লিত কৰি তোলে, মনটো ভাল কৰি তোলে। সেইকাৰণে মই খবৰবিলাক আচলতে দিব বিচাৰোঁ। এতিয়া মোৰ এই যাত্ৰাত অহাৰ পৰা বহুকেইটা চাকৰি মানুহে পাইছে। ঠিক তেনেধৰণে আজি চাকৰি খবৰ এটা দিওঁ যে এগৰাকী ব্যক্তিয়ে 5 দিন সংকল্প লৈ আজি 5 দিন সংকল্প শেষ কৰি 3 নম্বৰ ফোনটো তেওঁ মোলৈ ফোন কৰিছে খবৰটো পোৱাৰ। তেওঁ মোক কৈছে যে মা দেউতাৰ পিছতে আপোনাক খবৰটো দিছোঁ, কাৰণ মোৰ পত্নীয়ে চাকৰি পালে 5 দিনৰ সংকল্প লৈ। আৰু আপোনাক যে মই ফোন কৰিছিলোঁ 5 দিন আগতে কেনেধৰণে সংকল্প ল'ম, গতিকে মানে খবৰটো আপোনাক দিলোঁ। খুব ভাল খবৰ। মই কৈছোঁ আপুনি মোক মিঠাই খুৱাব লাগিব। তেওঁৰো খুব ভাল খবৰ যে এইটো, তেওঁৰো ঘৰ শিৱসাগৰত। গতিকে তেওঁ মোক শিৱসাগৰত লগ কৰি মিঠাই চিঠাই খুৱাব চাগে। গতিকে যি কি নহওক, ইমান এটা ভাল খবৰ। মই একো কৰি দিয়া নাই, বিশ্বাস কৰক, মই একোৱে কৰি দিয়া নাই। কিন্তু মই যেতিয়া তেওঁৰ ফোনটো কটাৰ পিছত মই আচলতে ফোন বহুত আহি থাকে, গতিকে কেতিয়াবা অকণমান পাহৰাও যায়। তেওঁৰ লগত কথাখিনি কটাৰ পিছত পাতোতে মোৰ মনলৈ আহি গ'ল তেওঁ যে মোৰ লগত কথা পাতিছিলোঁ ইমানখিনি সময়। কিন্তু মই যেতিয়া কল হিষ্ট্ৰীটো চালোঁ, তেওঁ মোক 17 তাৰিখে 13 মিনিট কথা পাতিছে তেওঁ মোৰ লগত। আৰু আজি 5 নম্বৰ দিনা তেওঁ মোক খবৰটো দিছে যে আপোনাৰ কথা মতে আপুনি কোৱা মতে সংকল্প লৈ, মানে এইটো নহয় যে 5 দিনৰ ভিতৰত কোনোবা চাকৰি ওলাইছে, বিজ্ঞাপন ওলাইছে, চাকৰিত এপ্লাই কৰি চাকৰি পাইছে। কিন্তু তেওঁ চাকৰিটোত কিবা এটা হৈ আছিলে, যিটোৰ কাৰণে তেওঁ সংকল্প লৈছিল যাতে তেওঁ চাকৰিটো পায়, আৰু তেওঁ সেই চাকৰিটো তেওঁৰ নামত চাকৰিটো আহিল। অন্য কেণ্ডিডেটৰ ঠাইত তেওঁ চিলেক্ট হ'ল আৰু তেওঁ বিচৰা ধৰণে চাকৰি এটা চৰকাৰী পালে। সেই ঘৰখনৰ পৰা যিখিনি মই আশীৰ্বাদ পাম, তেওঁ সেই ঘৰখনে যিখিনি ভগৱানৰ নামত ভক্তিখিনি এতিয়া আহি যাব গোটেই জীৱনভৰৰ কাৰণে। গতিকে কোনোবা এজন মানুহে যদি এই ভিডিঅ'টো তলতে লিখি দিয়ে এইবিলাক চব অন্ধবিশ্বাস, আপোনাৰ এইবিলাক ব্যৱসায় অমুক তমুক যদি লিখি দিয়ে, গতিকে মোৰ মনটো কিন্তু বেয়া লাগে। কিন্তু তেওঁতো সেই মানুহজনক আচলতে কিমান নিজ মনৰ বুলি ভাবিব। তেওঁ মানুহ যিজনে চাকৰি পালে, তেওঁতো ভাবিব এইবিলাক কেনেকুৱা ধৰণৰ মানুহ, কি কি কথা কয়। মই চাকৰি পালোঁ তেওঁৰ ভিডিঅ' চাই, আৰু তেওঁৰ ভিডিঅ'টোত কোনোবাই একো বেয়াকে কৈছে। গতিকে ভাল লাগে, খুব বেছি ভাল লাগে। আৰু কথাখিনি খুব চিঞৰি চিঞৰি কৈছোঁ বোলা মই আজি দেই, মানে ভাল লাগে দিয়কচোন, নহয় জানো। গতিকে মইতো আৰম্ভণি হওঁতে মই নিজেই নাজানো যে মই কলৈ গৈ আছোঁ, কিন্তু এনেকে যাওঁতে এতিয়া এনেকুৱা হৈ গ'ল যে মানে ভাল লাগে খুব। বহুত কেইটা ভাল খবৰ। গতিকে এইটো নহয় যে সংকল্প ল'লেই চৰকাৰী একো চাকৰি ওলোৱা নাই বা কেনেকুৱা ধৰণৰ একো আপোনাৰ চাকৰি সেই সময়ত ধৰণৰ খা খবৰ নাই, কিন্তু আপুনি পটককৈ চাকৰি এটা পাই গ'ল, তেনেকুৱাটো নহয়। গতিকে আপোনাৰ জীৱনত যিকোনো বাধা সংকল্প ল'লেই হওক, বজৰং বাণখন পঢ়িলেই হওক, সেইখিনি আঁতৰি যায়। বিভিন্ন ধৰণৰ লোকক মই লগ পাইছোঁ নহয়। এতিয়া গোটেই অসমবাসী কিমান মানুহৰ ওচৰত মই গৈছোঁ। মই নিজে গৈও প্ৰায় 100 ওপৰ ঘৰত মই ইতিমধ্যে গৈছোঁৱেই। তেওঁলোকৰ ঘৰত মই কথাখিনি ক'বলৈ হওক বা বজৰং বাণখন পঢ়িবলৈ হওক। এতিয়া আপোনালোকে চাব, মই ফেচবুকতো দিছিলোঁ এইখন এখন গামোচা, খুব ধুনীয়া গামোচা। চাওক, কথাখিনি আপোনালোকে বেলেগভাৱে নল'ব, কাৰণ মই কথাখিনি পজিটিভিটিৰ কাৰণেহে কওঁ যে আপোনাৰ মনত মানে ভাল চিন্তা আহক বা আপুনি কেনেকে ধৰণে ছাকচেছ হ'ব। মই কিবা বস্তু পোৱাৰ কাৰণে বা কিবা হেৰিৰ কাৰণে মই কেতিয়াও কোনো দিন কৈ পোৱা নাই, কাৰণ মই ধুনীয়াকৈ দিয়া সাধাৰণ মানে
বা আমাৰ অসমীয়া গামোচা এখন বা টাৱল এখন দিলেও সেই টাৱলখন লৈ আপোনালোকৰ কাৰণে সেই মানুহজনক সাহস দিবৰ কাৰণে ভিডিঅ' বনাওঁ। ঠিক তেনেকৈ কোনোবাই দামী বস্তু এটা দিলেও মই ভিডিঅ' এটা কিন্তু বনাওঁ, সেইটো মোৰ দায়িত্ব। এইখন গামোচা হৈছে এখন পাটৰ গামোচা দেই। এই গামোচাখনত চাগে মই নাজানো যথেষ্ট দাম লৈছে চাগে, কিন্তু এই গামোচাখন যেতিয়া মোক এগৰাকী মহিলাই ডিঙিত পিন্ধাই দিব, তেতিয়া মই সুধিম যে আপোনাৰ ঘৰত আপুনি মোক কিয় মাতিলে, আপোনাৰ ঘৰত বাৰু বান পঢ়িব লাগিব নেকি, নে কেনেকুৱা ধৰণৰ সমস্যা? তেওঁ যেতিয়া উত্তৰত ক'ব যে মোৰ ঘৰত বান পঢ়িবলগীয়াও নাই, হনুমান চালিচা পঢ়িব লগাও নাই, মই আপোনাক এইকাৰণে সন্মান কৰিছো, আপোনাৰ ভিডিঅ' চাই মই সংকল্প লৈ মোৰ এটা ঘৰ বনোৱা সপোন আছিল, সেই ঘৰ বনোৱা সপোনটো পূৰ্ণ হ'ল, আৰু আপুনি এতিয়া চাব পাৰে মোৰ ঘৰতে খুঁটা পুতিছো। গতিকে এগৰাকী মহিলাৰ বা এগৰাকী মানুহৰ নিজৰ এখন সপোনৰ ঘৰ এখন কিমান সপোন থাকে। গতিকে সেই ঘৰটো যেতিয়া চাকৰি হলেও আপুনি কিবা বাধাৰ কাৰণে বনাব নোৱাৰে, ভিডিঅ'খিনি চাই আপুনি যদি সংকল্প লৈ এটা ঘৰ বান্ধিব পৰা সেই শক্তিখিনি আহি যায় মনত, ভগৱানে যদি আপোনাক সেই শক্তিখিনি দি দিয়ে, আপুনি 7 দিন হওক বা এমাহৰ পিছতে যেতিয়া ঘৰ এটা বনাব পাৰিব। তেওঁ যেতিয়া মোৰ ভিডিঅ'খিনি চাই সেইখিনি কৰিব পাৰে, তেওঁ মোক এখন গামোচা উপহাৰ দিয়াত তাত দাম যিমানেই নহওক, 10 টকাই হওক বা 2000 টকাই হওক বা যিয়ে নহওক, তেওঁ মোক যিখিনি সন্মান দিয়ে সেইখিনি আচলতে মই খুব বেছি আকৃষ্ট হওঁ আৰু খুব বেছি ভাল লাগে। বাইদেউ এগৰাকী সৰ্থেবাৰীৰ, মই ফেচবুকতো দিছিলোঁ যে তেওঁ এনেকুৱা ধৰণৰ মোৰ ভিডিঅ' চাই তেওঁ সফল হ'ল, সেইকাৰণে মোক এখন খুব ধুনীয়া গামোচা মোক তেওঁ উপহাৰ দিছে আৰু ভাল লাগিছে। তেওঁলোকৰ ঘৰত এনেকুৱা মোৰ সময় নাটনি হৈছিলে যে মই চাহ একাপ খাবলৈও নোৱাৰিলোঁ সৰ্থেবাৰীত, কাৰণ মোৰ লৰালিৰ হৈছিলে, ৰাতি দেৰি হৈছিলে। কিন্তু তেওঁৰ এই সন্মানটো মই কিমান এটা মোৰ মৰম লাগিছে, কিমান এটা ভাল লাগিছে চাওকচোন তেওঁ। গতিকে এইখিনি পজিটিভিটি মানুহৰ মাজত আহিব লাগে, এইখিনি ভাল প্ৰচাৰখিনি মানুহৰ মাজত হ'ব লাগে। সিদিনাটো মানুহ এজনে মোক কৈছে যে আপুনি একেখিনি কথাকে কিমান কয়, মই কৈয়ে থাকিম, যেতিয়ালৈকে নতুন নতুন মানুহ আহি থাকিব মই কৈয়ে থাকিম, তাত আপোনাৰ কি আপত্তি আছে? মই যদি এইখিনি কথা যে কোনোবা যদি উপকৃত হয়, মোৰ কথাৰ দ্বাৰা যদি কোনোবা এজনৰ ঘৰ এখন বনাব পৰা সেই সপোনটো পূৰ্ণ হয়, কোনোবা এজন যদি চাকৰি পোৱাত সফল হয়, বেমাৰ আজাৰ যদি কাৰোবাৰ ভাল হয়, তাত মই সদায় কথাখিনি কোৱাত কি আপত্তি আছে? সদায় চাই থাকিব মোক যিসকল লোক আছে, যিসকলে মোক মৰম কৰে, যিসকলে সদায় কমেণ্ট কৰি আছে, তেওঁলোকেতো সদায় মোৰ ভিডিঅ'ৰ কাৰণে ৰৈ আছে, নিদিলে মেছেজ কৰি দিয়ে। গতিকে মই যিমান কষ্ট হলেও বেমাৰ আজাৰতো মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো। মই ভিডিঅ' বনালে কি হয়, অজস্ৰ পইচা কোনোবাই মোক আনি দি দিয়ে, তেনেকুৱাতো কোনো নাই। কিন্তু কিবা এটা আপোনালোকৰ মনত মই যিটো আবেগ পুহি ৰাখিছো যে আপোনালোকে মোক ভাল পায়, নেদেখাকেও যে আপোনালোকে মোক যে ভাল পায়, যিসকলৰ ওচৰত গৈছোৱে, যিসকলৰ ওচৰত মই আজিলৈকে যোৱা নাই, নেদেখাকে যে মই নিজৰ ঘৰুৱা নিচিনাকে কথা পাতিছো তেওঁলোকৰ সৈতে ফোনত, তেওঁলোকে যে মোক ভাল পায়, মই যে আপোনালোকক ভাল পাওঁ, সেইটোৱে হৈছে বান্ধোন আচলতে। আৰু সংকল্পও ঠিক তেনেকুৱা, ভগৱান আপোনাৰ আৰু ভগৱানজনৰ মাজত এটা বান্ধোন হয়, সেই বান্ধোনটোত ভগৱানজন বাধ্য হৈ আপোনাক শক্তি দিয়ে, সেই শক্তিখিনি আপোনাৰ কাম কৰিব পৰাকে গোটেইখিনি কাম হৈ উঠে আচলতে। সেইটোৱে কথা, ভক্তিখিনি আপোনাৰ। গতিকে মই এটা প্ৰচাৰহে কৰি আছো। এতিয়া শিৱসাগৰলৈ যাম, পৰহিলৈ যাম, 24 তাৰিখে শিৱসাগৰলৈ যাম। সন্ধিয়া আবেলি বা সন্ধিয়া যিকোনো এটা সময়ত পামগে। তাৰপিছত শিৱসাগৰত ৰাতিটো থাকি পিছৰ দিনা মই সোনকালেই কিবা এটা খোৱা বোৱা কৰি মই শিৱদৌললৈ আহিম। 25 তাৰিখে ৰাতিপুৱা মোটামুটি 12টামান বজাৰ ভিতৰত মই শিৱদৌলত কামখিনি সকলোকে লগ পোৱা, মই যিটো আগ্ৰহ আছে আপোনালোকক লগ পাবলৈ, সেই আগ্ৰহখিনি মই আপোনালোকৰ ওচৰত আপোনালোকক লগ পাই শিৱদৌলত অকণমান সেৱা কৰি, আৰু যিসকল লোকে শিৱদৌলৰ কাৰণে যিসকল লোকে মোক শিৱসাগৰত তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল 4-5 ঘৰ, সেইদিনা মই তেওঁলোকক দিনৰ 3-4মান বজাৰ ভিতৰত সেইখিনি কাম সমাধা কৰি মই যোৰহাটলৈ বুলি আহিম। যোৰহাটত মই 2খনমান ঘৰত সোমাম সেইদিনা ৰাতি, আৰু ৰাতি যোৰহাটত থাকি মই আকৌ পিছৰ দিনা ঘৰলৈ বুলি আহি পাৰিলে মই গোলাঘাটত সোমাম, যদি পাৰো। যদি নোৱাৰো আৰু সেইদিনা থাকিব, পিছত কেতিয়াবা মই গোলাঘাটলৈ মিলাই আছো। চাওক, মানুহ এটা ইমানখিনি কেনেকে মিলাব চাওকচোন, সময়বিলাক গৈহে থাকে। সকলোৱে গ'লে কিবা এটা চাহ একাপ হ'লেও যাচিব বিচাৰে, যদিও মোৰ পেটৰ কণ্ডিশ্যন খুবেই বেয়া, তথাপিও প্ৰত্যেকজন মানুহে সুধিছে আপুনি কি খাব? মইতো কৈছো যে আপুনি একোৱেই ব্যৱস্থা নকৰিব, মই একো খাব নোৱাৰো। কিন্তু যোৱাৰ পিছত যেতিয়া তেওঁ 3 দিনমান আগত বনাই থোৱা বা কিবা এটা মোৰ কাৰণে তৈয়াৰ কৰা কিবা এটা জলপান উলিয়াই দিয়ে, মই বাধ্য হৈ যাওঁ, কিন্তু পেটটো অবাধ্য হৈ যায়। গতিকে মই এইবোৰ ফটুৱা দেই আচলতে। যি কি নহওক, আপোনালোকৰ ভাল হওক, আপোনালোকৰ কুশল মংগল মই কামনা কৰিছো।
আপোনালোকে সকলো সদায় ভালে থাকিব আৰু আপোনালোকে মোকো আশীৰ্বাদ দিব যাতে আপোনালোকৰ মাজত ভালে কুশলে থাকিব পাৰো। এতিয়া মানে গৈছিলো কলে জানে বাইকখন বেয়া হৈছিলে, বাইকখন মানে ভাল কৰিব গলো, প্ৰায় 1.5-2 কিলোমিটাৰ মান আগত মই বাইকখন ঠিক কৰিব গলো, ঘূৰি আহোঁতে মানে মানে উঠি আহিবলৈ বাইক চাইক নাপালো, মানে 7:30 বজাত বাইকখন দিব, গতিকে মই এই 6টা বজাত গৈ আকৌ খোজকাঢ়ি আহোঁতে দেৰি হৈ গ'ল, ভিডিঅ' বনোৱা দেৰি হৈ গ'ল, খুব ভাগৰ লাগি আছিল আছে আচলতে কথাটো তেনেকুৱা আহে। আৰু শিৱসাগৰ যাবৰ কাৰণে মানে কেইটামান কাপোৰ প্ৰেছ কৰিবৰ কাৰণে দি থৈ আহিছো, এনেই মই ইমান প্ৰেছ নকৰোঁ, দেউতাই কৰি দিয়ে, ধুতি চুটিবিলাক দেউতাই কৰি দিয়ে, বাকী চাৰ্ট তাৰ্ট কেইটামান দি থৈ আহিছো, আজি মোৰো ভাগৰ লাগি আছে, গতিকে দেউতাকো কষ্ট নিদিওঁ আৰু সেইখিনিয়ে কথা আচলতে। গতিকে একদম খোলা মনৰ মানুহ, যি হৈ আছে মোৰ জীৱনত, মোৰ ঘৰত যি হৈ আছে সকলো আপোনালোকে জানে, গতিকে এনেধৰণে কিমান দিন চলিব পাৰো নাজানো, বিপদ কি আহে মই নাজানো, কিন্তু আপোনালোক সকলো ভালে থাকিব, আশীৰ্বাদ কৰিব, আপোনালোকে আশীৰ্বাদ কৰি থাকিলে মোৰ একো ক্ষতি হ'ব নোৱাৰে। গতিকে আজিলৈ এৰিছো, ধন্যবাদ, ভালে থাকিব, বাই বাই।